নমস্কাৰ দৰ্শকসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আমি ভালে আছোঁ, লগতে ছাৰ আছে, ছাৰো ভালে আছে। আৰু আজি নতুন টপিক এটা লৈ আহিছোঁ। ছেম কথাখিনি আপোনালোকে গম পাইছে চাগে, নকওঁ। যিহেতু আপোনালোকৰ সকলোৰে সুবিধা হৈ আছে, যথেষ্ট সুবিধা হৈ আছে আপোনালোকৰ। সেই সুবিধাৰ কাৰণে ছাৰে আজি ভাবিছে নতুন টপিক এটা চৰ্চা কৰিব, মানে গেষ্ট্ৰিকৰ ওপৰত। জীৱন শৈলীত চলি থকা মানে বহুত মিষ্টেক বা কিবা কি খালে গেষ্ট্ৰিক, কি নাখালে গেষ্ট্ৰিক নহয়। তো তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। গেষ্ট্ৰিকৰ বহুতকেইটা কুৱেশ্যন আছে মোৰ হাতত। তো তাৰ বিষয়ে আজি আমি কথা পাতিম। শ্বৰ্ট টাইম, একদম ভিডিঅ'টো একদম শ্বৰ্ট হ'ব। আৰু আশা কৰিছোঁ প্ৰথমতে ছাৰক বহুত স্বাগতম জনাইছোঁ আৰু প্ৰণাম জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আজি নতুন যোনটো ছাৰ টপিক আছে সেইটো হৈছে গেষ্ট্ৰিক। ছাৰ গেষ্ট্ৰিকৰ বিষয়ে আজি কেইটামান কুৱেশ্যন আকৌ লিখি আনিছোঁ। তো কিবা ক'ব নেকি ছাৰ? পোনপ্ৰথমে আপুনি ৰাইজক কিবা এটা দুষাৰ প্ৰথমতে কি ক'ব? হয়, আজি তুমি যিটো বিষয়বস্তু লৈ আহিছা, হয় ছাৰ, সেইটো বৰ গুৰুত্বপূৰ্ণ বিষয়। এইটো আজি আমাৰ সমাজত দেখা দিয়ে যে কিছুমান বেমাৰী আহে যে ছাৰ বমি লাগিছে, বুকু জ্বলা জ্বলা কৰিছে, পেটটো ফুলি আছে। আচলতে এই বিষয়টো আজিৰ সমাজত এটা উল্লেখনীয় বিষয়বস্তু। আচলতে গেষ্ট্ৰিক বোলা কোনো এটা ৰোগ নাই। তো গম পালে আজি গেষ্ট্ৰিকৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নই ডাইৰেক্ট ছাৰক সুধিবলৈ গৈ আছোঁ। ছাৰ আৰম্ভ কৰোঁ তেতিয়াহ'লে। হয়, আজিকালি সকলো মানুহৰ মুখত শুনা যায় যে মোৰ গেষ্ট্ৰিক হৈছে, বমি ভাৱ হৈছে, বুকু জ্বলা পোৰা কৰিছে। ছাৰ এই গেষ্ট্ৰিক বোলা ৰোগটো আচলতে হয় কি? ৰোগটো একচুৱেলি গেষ্ট্ৰিক বুলি এটা ৰোগ নাই। হয় ছাৰ, ই সমাজত দেখা দিয়া এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু গেষ্ট্ৰিক বুলি এটা কোনো ধৰণৰ ৰোগ নাই। ছাৰ তেতিয়াহ'লে গেষ্ট্ৰিকটো কি? চোৱা, তুমি বা আমি বা আজি আমাৰ সমাজখনে আধুনিকতাৰ ফালে গৈ আছোঁ। আধুনিক সমাজ এখন আমি গঠন কৰিছোঁ, য'ত আমি যন্ত্ৰ মানৱ নিচিনা পৰিণত হৈছোঁ। অৰ্থাৎ যান্ত্ৰিক যুগত আমি বাস কৰিছোঁ। ধৰা ৰাতিপুৱা আমি শুই উঠি অফিচলৈ হাত মুখ ধুই অফিচলৈ গুচি গৈছোঁ, দৌৰা-দৌৰি কৰি। তাতে আমি কিবা কিবি খাইছোঁ হোটেলত, যিটো বিজ্ঞানসন্মতভাৱে নহয়। তাৰ পৰা আমি কি কৰিছোঁ, ৰাতি অফিচৰ পৰা দেৰিকৈ আহিছোঁ, পাৰ্টি কৰি আহিছোঁ, তাতো কিবা কিবি খাইছোঁ। এই যে আমি ৰাতিপুৱা সোনকালে গুচি গ'লোঁ আৰু ৰাতি দেৰিকৈ আহিলোঁ, অৰ্থাৎ আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন হৈছে, আমাৰ খাদ্য অভ্যাসৰ পৰিৱৰ্তন হৈছে। তাৰোপৰি আমাৰ কৰ্ম সংস্কৃতি নাই। আজিকালি কৰ্মাভ্যাসৰ পৰিৱৰ্তন ঘটিছে। আমি যোগাসন কৰিব নাজানো, আজিকালি যোগাসন নকৰোঁ। ব্যায়াম কি বস্তু সেইটো আমি আজিকালি নাজানো। আমাৰ সমাজৰ পৰা ব্যায়ামটো এতিয়া নোহোৱা হৈ গ'ল। গতিকে চোৱা, এই যে আৰু জাংক ফুডবোৰ আছে, ফাষ্ট ফুডবোৰ আছে, আমি এটা বিশৃংখল পৰিৱেশৰ মাজত যাই আছোঁ দিনক দিনে। এই বিশৃংখলতা পৰিৱেশৰ মাজত কাৰণে আমাৰ এজন সুস্থ সবল ব্যক্তিৰ আমাৰ পেটৰ ভিতৰৰ স্থান বিশেষে কিছুমান ৰোগৰ সৃষ্টি হয়। যেনে ধৰক ডুঅডেনেল আলচাৰ, পেপটিক আলচাৰ, গেষ্ট্ৰিক আলচাৰ আৰু গেষ্ট্ৰাইটিছ। বুজিলোঁ ছাৰ। গেষ্ট্ৰিক মানে ডক্টৰসকলে কোৱা চাৰিবিধ ৰোগৰ সমষ্টি: ডিঅডেনেল আলচাৰ, পেপটিক আলচাৰ, গেষ্ট্ৰিক আলচাৰ আৰু গেষ্ট্ৰাইটিছ আলচাৰ। ছাৰ এতিয়া মোৰ প্ৰশ্নটো হৈছে, ছাৰ আলচাৰ মানে কি ছাৰ? আলচাৰ মানে হ'ল ঘা। স্থান বিশেষে আলচাৰৰ নাম বেলেগ বেলেগ হয়। যেনে ধৰা পাকস্থলীত হোৱা আলচাৰটো আমাৰ গেষ্ট্ৰিক আলচাৰ বুলি কয়। ছাৰ স্থানভেদে ৰূপ ধাৰণা কৰা ডিঅডেনেল আলচাৰ কি হ'ব পাৰে? কি কাৰণত হ'ব পাৰে? হয় ছাৰ, কি কাৰণত হ'ব পাৰে? যদি লিভাৰ চিৰচিছ হয়, হয় ছাৰ, যদি বিষনাশক দ্ৰব্য বেছিকৈ খায়, ধৰক এস্পিৰিন জাতীয় দৰৱ, যদি ষ্টেৰইড জাতীয় দৰৱ বেছি খায়, যদি আইৰণৰ বড়ি বেছি খায়, পটেছিয়ামৰ বড়ি বেছি খায়, তাৰপিছত আপোনাৰ বিষাক্ত দ্ৰব্য যেনে মদ, ভাং আৰু এচিড, এইবোৰ খালে ডিঅডেনেল আলচাৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে। মানে ৰিলেটেড ছেম কুৱেশ্যন ৰিলেটেড টু ডিঅডেনেল আলচাৰৰ লক্ষণ ছাৰ কি কি হ'ব পাৰে? পেটৰ বিষ হ'ব পাৰে, পেটটো ফুলি যাব পাৰে, বমি ভাৱ হ'ব পাৰে, আৰু মুখখন টেঙা টেঙা লাগে ডিঅডেনেল আলচাৰত। আৰু এটা বিশেষ কথা হ'ল কি, মাজৰাতি বা ৰাতিপুৱা পেটৰ বিষ বেছি হয়। আৰু ৰোগীজনে কোনটো অংশত পেটটো বিষায় সেই অংশটো কৈ দিব পাৰে।
যেনে ধৰ ডুঅডেনাল আলচাৰ হয় তেতিয়াহ'লে এইটো দেখুৱাই দিব ডুঅডেনাল পৰ্চনটো দেখুৱাই দিব আৰু তেতিয়া যদি তেওঁক কিবা এটা ভাল আহাৰ খুৱাই দিয়া হয় তেতিয়া বিষটো লগে লগে ভাল পায় এইটো ডুঅডেনাল আলচাৰৰ লক্ষণ হয় স্যাৰ ডুঅডেনাল আলচাৰৰ বিষয়ে আমি জানিব পাৰি ভাল লাগিল স্যাৰ আৰু গেষ্ট্ৰাইটিছ ৰোগটো আচলতে হয় কি হয় ৰোগটো গেষ্ট্ৰাইটিছ ৰোগটো আচলতে পাকস্থলীৰ ভিতৰৰ অংশত যদি সংক্ৰমণ হয় স্যাৰ তেতিয়াহ'লে ফুলি যায় আৰু তেতিয়া গেষ্ট্ৰাইটিছ হয় গেষ্ট্ৰাইটিছ ভাগ আছে নেকি আছে গেষ্ট্ৰাইটিছ আচলতে দুই ধৰণৰ এটা হ'ল একুইট গেষ্ট্ৰাইটিছ আৰু এটা হ'ল ক্ৰনিক গেষ্ট্ৰাইটিছ গেষ্ট্ৰাইটিছ কি কাৰণত হ'ব পাৰে স্যাৰ বিশেষকৈ মদ্যপান যদি বেছি কৰা যায় আৰু বিঘ্নহক দ্ৰব্য যদি ধৰক এই পেইণ্টাৰ বেছিকৈ খায় তেতিয়াহ'লে গেষ্ট্ৰাইটিছ হ'ব পাৰে হয় স্যাৰ গেষ্ট্ৰাইটিছৰ লক্ষণ স্যাৰ কি হ'ব পাৰে লক্ষণটো খাবলৈ মন নাযাব পেটটো ফুলিব বমি বমি ভাৱ লাগিব গেষ্ট্ৰাইটিছৰ এইবোৰ লক্ষণ গেষ্ট্ৰিক আলচাৰটো কি বাৰু স্যাৰ গেষ্ট্ৰিক আলচাৰটো পাকস্থলীৰ ভিতৰত যেতিয়া ঘাঁ হয় তেতিয়া গেষ্ট্ৰিক আলচাৰ বুলি আমি বিবেচনা কৰোঁ এই ৰোগ পুৰুষতকৈ মহিলাবিলাকৰ বেছি হয় আৰু বয়স অনুযায়ী প্ৰায় মধ্য বয়সত 40-50 বছৰ বয়সৰ পৰা ষ্টাৰ্ট বেছিকৈ হয় বছৰ বেছিকৈ ষ্টাৰ্ট হয় গেষ্ট্ৰিক আলচাৰৰ লক্ষণবোৰ স্যাৰ কি গেষ্ট্ৰিক আলচাৰৰ লক্ষণবোৰ গেষ্ট্ৰাইটিছৰ লক্ষণতকৈ অলপ বেলেগ গেষ্ট্ৰাইটিছত বমি হয় কিন্তু গেষ্ট্ৰিক আলচাৰত বমিৰ লগত তেজ ওলায় আৰু কলা শৌচ কৰে কলা ধৰণৰ শৌচ কৰে আৰু ৰক্তহীনতাত ভোগে কেঞ্চাৰ হ'ব পাৰে ই এটা মানে বৰ ডাঙৰ কথা আৰু বিষাক্ত দ্ৰব্য যেনে মদ ভাং এইবোৰ যদি বা এচিড যদি খায় তেতিয়াহ'লেও গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে আপোনালোকে গম পাইছে যে আজি গেষ্ট্ৰিকৰ বিষয়ে আমি কথা পাতি আছোঁ ছাৰৰ লগত আমি নজনা কথাবোৰ আমি জানিব চেষ্টা কৰি আছোঁ আৰু খুব ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন লিখি আনিছিলোঁ আৰু তাৰ ভিত্তিতে মই ছাৰক কুৱেশ্যনবোৰ কৰি আছোঁ ছাৰে একদম সহজ ভাষাত যাতে ভিডিঅ'টো আপোনালোকে বুজিবলৈ একদম সৰু হয় সেইটো কাৰণে মানে আজি ছাৰে একদম শ্বৰ্টকৈ আপোনালোকক কৈ আছে আশা কৰিছোঁ সকলোৱে বুজি পাই আছে শেষত দুটা কুৱেশ্যন আছে ছাৰক সৰু দুটা কুৱেশ্যন ছাৰ নেক্সট কুৱেশ্যনটো হৈছে আলচাৰৰ কিবা চিকিৎসা আছে নেকি হয় এই ৰোগ দেখা দিয়াৰ লগে লগে বা ৰোগটো হোৱাৰ আৰম্ভণিতে যদি এই ৰোগ হোৱাৰ কাৰণবোৰ চিনাক্ত কৰি এই কাৰণবোৰ যদি দূৰ কৰিব পাৰে যেনে ধৰা মদ খোৱাটো বন্ধ কৰিব লাগে বিঘ্নহক দ্ৰব্য এইবিলাক খাব নালাগে এই কাৰণবোৰ যদি চিনাক্ত কৰি যিটো কাৰণত হৈছে সেই কাৰণবোৰ চিনাক্ত কৰি সাৱধানতা অৱলম্বন কৰিব লাগে তেতিয়াহ'লে ৰোগটো সহজতে নিৰাময় হয় আৰু যদি জটিলতা যদি থাকে ৰোগৰ যদি জটিলতা বেছি থাকে তেতিয়া ডাক্তৰৰ পৰামৰ্শ লোৱাটো উচিত বুলি মই ভাবোঁ হয় খুব সুন্দৰ আপোনালোকে গম পালে যে একদম এইখিনি কুৱেশ্যন আছিলে আজি ভাল লাগিল যে ইমান ধুনীয়াকৈ ছাৰে সহজ সৰল ভাষাত আমাক বুজাই দিছে ছাৰ লাষ্টত ৰাইজৰ সৈতে আপুনি কিবা দুষাৰ কিবা কওক হয় আমি ধৰক আধুনিকতাৰ জীৱনটো বাদ দিব লাগিব হয় ছাৰ আৰু আমাৰ মা দেউতাহঁতৰ আগৰ পুৰুষ যেনে পূৰ্বপুৰুষসকলে যিদৰে তেওঁলোকে খোৱা লোৱা কৰিছিল অৰ্থাৎ তেওঁলোকৰ এটা খাদ্য অভ্যাস গঢ়ি উঠিছিল তেওঁলোকে ব্যায়াম কৰিছিল তেওঁলোকে যোগাসন কৰিছিল এইবোৰ আকৌ ঘূৰাই আনিব লাগিব অৰ্থাৎ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাব লাগিব কৰ্মাভ্যাসৰ পৰিৱৰ্তন ঘটিব লাগিব যোগাসন কৰিব লাগিব বিশেষকৈ ব্যায়াম কৰিব লাগিব আৰু মানসিক যিটো চাপ আজিকালিতো 24 ঘণ্টাই মানসিক চাপত মানুহে ভোগে এই মানসিক চাপটো নিয়ন্ত্ৰণ কৰিব লাগিব বিশেষকৈ জাংক ফুড ফাষ্ট ফুড যিটো বিজ্ঞানসন্মতভাৱে নোহোৱা ৰাস্তা ঘাটে পোৱা এইবোৰ বাদ দিব লাগিব যদি এইবোৰ বাদ দিয়ে তেতিয়াহ'লে এটা সুস্থ পৰিৱেশত গঠন হ'ব সুস্থ পৰিৱেশত এজন সুস্থ মানুহৰ কেতিয়াও আলচাৰৰ নিচিনা ৰোগে ক্ষতিসাধন কৰিব নোৱাৰে খুব সুন্দৰ ভাল লাগিল আপোনালোকে গম পাইছে ইতিমধ্যে যে ছাৰে আজি গেষ্ট্ৰিকৰ বিষয়ে টপিকটো আছিলে গেষ্ট্ৰিকৰ ওপৰত ছাৰে একদম সহজ সৰল ভাষাত আমাক প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক দিছে সহজ সৰল ভাষাত ভাল লাগিল আৰু যাতে এনেকুৱা কুৱেশ্যন আৰু নেক্সট কি মানে বেমাৰৰ ওপৰত আপোনালোকৰ প্ৰশ্ন লাগে আপোনালোকে লিখি পেলাই পঠিয়াওক ভিডিঅ'টোৰ তলত কমেণ্ট কৰক আৰু আকৌ কৈছোঁ ছাৰৰ নতুন ইউটিউব চেনেল এটা আছে আৰু এটা ফেচবুক পেজ আছে আপোনালোকে সকলোৱে যাওক গৈ পেলাই ছাবস্ক্ৰাইব কৰক ফ'ল' কৰক ছাৰৰ ফালৰ পৰা মই কৈ দিছোঁ বাৰু আৰু আপোনালোকে সকলোৱে মৰম দিয়ক আৰু
কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেণ্টত লিখি পেলাই সুধিব ছাৰে আপোনাৰ কমেণ্টৰ ভিত্তিতে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিব এইখিনি আছিলে আজি ভিডিঅ'টোত আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰণাম জনাইছোঁ ধন্যবাদ